আমাৰ ভাষা সাহিত্য সভাৰ উদ্যোগত তথা আমাৰ আজি আমাৰ স্থানীয় বিদ্যালয়খনৰ উদ্যোগত আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ অসমীয়া ভাষাত যিসকলে কৃতিত্ব লাভ কৰিছে, যিসকলে 90% ওপৰত যিসকলে নম্বৰ পাইছে তেওঁলোকক সম্বৰ্ধনা জনাই দি অনুষ্ঠান আছিলে। লগতে এখন কবিতা পুথি আমাৰ শইকীয়াদেৱৰ প্ৰধান শিক্ষক শইকীয়াদেৱৰ ৰাজু শইকীয়াদেৱৰ তেওঁ ৰচিত এখন কবিতা পুথি আদি উন্মোচন কৰা হ'ল। আজি এই সুন্দৰ এই দিনটোত মাধৱদেৱৰ সৃষ্টি মাধৱদেৱৰ তিথিৰ দিনা আমাৰ অসমৰ সমাজখনত গোটেই বিশ্বৰ আমাৰ ভাষা সংস্কৃতি আঁকোৱালি ল'ব পৰা আমাৰ সক্ষমতা আছে। কিন্তু সমান্তৰালভাৱে এষাৰ কথা আজি পুনৰবাৰ এই অনুষ্ঠানভাগে আমাক উমটিয়াই দিছে যে আমি যেতিয়ালৈকে আমাৰ নিজৰ ভাষা সংস্কৃতিক আমি কটকটীয়া কৰিব নোৱাৰোঁ, যেতিয়ালৈকে শক্তিশালী কৰিব নোৱাৰোঁ, তেতিয়া কিন্তু এই পাশ্চাত্য বা বাহিৰৰ এই গোটেইখিনি আমি ভালকৈ হয়তো আয়ত্ব কৰিব নোৱাৰিম। সেই তাৰ বাবে প্ৰথমতে আমি আমাৰ নিজৰ ভাষা সাহিত্য আমাৰ সংস্কৃতি আমি আয়ত্ব কৰি আমি বিশ্বৰ দৰবাৰত আমি তাক কালি লৈ যাব লাগিব। আৰু আজি এই যি প্ৰচেষ্টাৰ মই শলাগ লৈছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটিৰ উত্তৰ প্ৰদান কৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই আজি আমাৰ গুৰুজনাৰ মাধৱ জয়ন্তী 538 নং মাধৱ জয়ন্তী উপলক্ষে সকলো অসমবাসী সকলোলৈকে মই শুভেচ্ছা জনালোঁ। আৰু লগতে মই এই বৃহত্তৰ ঢিং অঞ্চলৰ মাজমজিয়াতে অৱস্থিত শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মাৰক কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে মোৰ নিজা ৰচিত দ্বিতীয়খন কাব্য গ্ৰন্থ কাচিয়লী এই কবিতাপুথিখন মই শেৱালি কবি ৰত্নভৱন প্ৰাংগণত উন্মোচন কৰিছোঁ। আজি এই উৎসৱখনত যিহেতু আজি মাধৱ জয়ন্তী, সেই হেতুৱে কবিতা পুথিখন উন্মোচন কৰিছে নগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত ছাৰ শ্ৰীযুত দেৱাশীষ শৰ্মা ছাৰে আহি আজি এই কাচিয়লী কবিতা পুথিখন উন্মোচন কৰিলেহি। এই কাচিয়লী পুথিখন মই 3 বছৰ 2024 চনৰ পৰাই চেষ্টা কৰিছোঁ এইখন পুথি লিখিবলৈ। বাৰে বাৰে মোৰ মনত আৱেগ অনুভূতি যি শব্দ ঘটনা প্ৰাকৃতিক দুৰ্যোগ এইবিলাকে মোক বুকুত যিবিলাক খুন্দা মাৰি আছে, সেই শব্দবিলাক মই বুকুত সোমোৱাই লৈ আচলতে বান্ধি পেলাই মই এখন কবিতা পুথি ৰচনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।